নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ সংবিধানৰ গণ্ডিত থাকি কথা কক মুখ্যমন্ত্ৰীয়ে আমছুৰ নৱনিৰ্বাচিত সভাপতি ইমতিয়াজ হুছেইনৰ এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান কৰিছে আমছুৰ নৱনিৰ্বাচিত সভাপতি ইমতিয়াজ হুছেইনে আমছুৱে এতিয়া আৰু মনে মনে বহি নাথাকে বুলি হুংকাৰ প্ৰদান কৰিছে ইমতিয়াজ হুছেইনে নতুন বছৰত সংবিধানৰ গণ্ডিত থাকি কথা কক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে হুংকাৰ প্ৰদান কৰা হৈছে স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে ৰাজপথত শক্তি দেখুৱাব সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিয়ক ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক আমছুৰ এই সকিয়নি AIUDFকো আমি ধৰ্ম নিৰপেক্ষ বুলি নকওঁ বুলি মন্তব্য ইমতিয়াজ হুছেইনৰ আমছুৱে সদায় অৰাজনৈতিক চৰিত্ৰ বৰ্তাই ৰাখিব বুলি মন্তব্য নৱনিৰ্বাচিত সভাপতিগৰাকীৰ ধৰ্ম নিৰপেক্ষতাৰ নামত কেৱল সংখ্যালঘুৰ ভোট লৈছে কংগ্ৰেছ দলে মুছলমান লাঞ্ছিত বঞ্চিত হোৱাৰ মূলতে হৈছে কংগ্ৰেছ চৰকাৰ কংগ্ৰেছেই সকলোবোৰ কৰিছে মুছলমানৰ সমস্যাৰ সৃষ্টি মুখ্যমন্ত্ৰীক হুংকাৰ আমছুৰ নৱনিৰ্বাচিত সভাপতি ইমতিয়াজ হুছেইনৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বিজেপিৰ আদৰ্শৰ মাজত গভীৰ ষড়যন্ত্ৰ আছে এদিন অসমখন শেষ কৰি দিব বিজেপিয়ে বিস্ফোৰক মন্তব্য AJP নেতা ৰাজেন গোহাঁইৰ অসমৰ ৰাইজে এতিয়াও বুজি পোৱা নাই বিজেপি কেনেকুৱা এটা দল বিজেপিৰ পৰা যদি মুক্তি পাব বিচাৰে তেন্তে অসমবাসীয়ে বিজেপিক বিদায় দিব লাগিব বিজেপিৰ বাবেই অসমখন এদিন বহিৰাজ্যৰ মানুহৰ হাতলৈ গুচি যাব বুলি মন্তব্য ৰাজেন গোহাঁইৰ গভীৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰে ৰচনা কৰি আছে সেয়া উদ্ধাৰ কৰিব লাগিব বিজেপিৰ চৰকাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে অজাপৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে ৰাজ্যবাসীয়ে অতি শীঘ্ৰেই বিজেপিক অসমৰ পৰা বিদায় দিব লাগে বুলি মন্তব্য ৰাজেন গোহাঁইৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মই মুকলি বিতৰ্কৰ বাবে সাজু বিজেপিৰ ভিজন ডকুমেণ্টত কোৱাৰ দৰে উন্নয়ন নাই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান দিছে সাংসদ সুস্মিতা দেৱে 10 বছৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মুকলি কৰা ভিজন ডকুমেণ্টৰ এতিয়া কি হ'ল ভিজন ডকুমেণ্ট 2026 কি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন উত্থাপন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মই মুকলি বিতৰ্ক কৰিবলৈ সাজু সুস্মিতা দেৱৰ এই মন্তব্য মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান TMCৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ ভিজন ডকুমেণ্টত থকাৰ দৰে বৰাকত কোনো উন্নয়ন কৰা নাই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কেৱল প্ৰতাৰণাহে কৰিছে বৰাকত কোনো ধৰণৰ উদ্যোগ নাই বৰাকত কোনো ধৰণৰ চাকৰি দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিজেপি চৰকাৰৰ বিফলতাক লৈ সৰব TMCৰ সাংসদ গৰাকী কিছুদিন বৰষুণ হ'লেই বন্ধ হৈ পৰে বৰাক শিলঙৰ পথ পৰৱৰ্তী খবৰ ভাৰতত জিলিকিছে আজমল সুপাৰ 40 শিক্ষাৰ্থীক বিশেষ সম্বৰ্ধনা উপস্থিত মৌলানা বদৰুদ্দিন আজমল সমগ্ৰ ভাৰতত জিলিকি উঠিছে আজমল শিক্ষা প্ৰতিষ্ঠান সুপাৰ 40ৰ পুনৰ সাফল্য আজমল সুপাৰ 40ৰ সফলতা চমৎকাৰক লৈ উৎফুল্লিত হৈ পৰিছে এতিয়া সকলো চিকিৎসক অভিযন্তা হোৱাৰ আশাৰে ওলাই অহা শিক্ষাৰ্থীৰ সফলতা দেখিবলৈ পোৱা গৈছে সুপাৰ 40ত আজমল সুপাৰ 40ৰ পৰা জিলিকিছে অসংখ্য ছাত্ৰ ছাত্ৰী আজমল গ্ৰুপ অফ ইনষ্টিটিউচনৰ শিক্ষাৰ্থীৰ পুনৰবাৰ সফলতাৰ কাহিনী সম্বৰ্ধনা জনাইছে খুদ মৌলানা বদৰুদ্দিন আজমলে হুজাইত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আগন্তুক বৰ্ষটো হ'ব নিৰ্বাচনৰ বছৰ নতুন বছৰত পুনৰ ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 2026ত আমাৰ সমস্যা নাই আমাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ নতুন বছৰৰ পৰিকল্পনাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে কাইলৈৰ পৰা আৰম্ভ হ'ব নতুন বৰ্ষ আৰু 2026 চনৰ অৰ্থাৎ নতুন বৰ্ষৰ প্ৰথম দিনটো 1 জানুৱাৰী তাৰিখৰ পৰা কেইবাটাও বৃহৎ পৰিৱৰ্তন হ'ব সমগ্ৰ ভাৰততেই কেইবাটাও বৃহৎ হাল সলনি হ'ব কেইবাটাও নতুন নিয়ম জাৰি কৰা হৈছে 1 জানুৱাৰীৰ পৰা হ'ব বৃহৎ পৰিৱৰ্তন কৃষি বাণিজ্য বেংক ক'ত হ'ব বৃহৎ হাল সলনি এই ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক কৃষি বাণিজ্য বেংক সকলো ক্ষেত্ৰতেই হ'ব বৃহৎ পৰিৱৰ্তন UPIৰ পৰা আৰম্ভ কৰি LPG লৈকে সকলোতে হ'ব পৰিৱৰ্তন অষ্টম দৰমহা আয়োগৰ ভিত্তিত বৃদ্ধি পাব পাৰে দৰমহা 2026 চনৰ পৰাই বৃদ্ধি পাব চাৰিচকীয়া বাহনৰ দাম
বৃদ্ধি পাব দুচকীয়া বাহনৰো দাম প্ৰবঞ্চনা হ্ৰাসৰ বাবে মেছেজিং এপত আহিব কেইবাটাও নিয়ম বাধা আৰোপ কৰা হ'ব মেছেজিং এপত SBI PNB IDFC বেংকৰ ঋণৰ পৰিমাণ হ্ৰাস হ'ব 26ৰ পৰা 26 চনৰ এপ্ৰিলত প্ৰণয়ন হ'ব নতুন আয়কৰ আইন CNG PNG ATF ইন্ধনৰ দামত হ'ব বৃহৎ পৰিৱৰ্তন আধাৰ লিংক নকৰিলে 1 জানুৱাৰীৰ পৰা সমস্যাত পৰিব আপুনি ITR ৰিফাণ্ড ৰচিদ বেংকিঙৰ সুবিধা লাভ নকৰিব আপুনি PM কিষাণৰ অধীনত কৃষকসকলক প্ৰদান কৰা হ'ব নতুন ID এই আইডিৰ জৰিয়তে লাভান্বিত হ'ব ভাৰতৰ কোটি কোটি কৃষকসকল শস্য বন্যপ্ৰাণীয়ে কৰা ক্ষতি কীট পতংগৰ ক্ষতি দিয়া হ'ব ক্ষতিপূৰণ 2026 চনৰ পৰা কেইবাটাও নিয়ম সলনি হ'ব সমগ্ৰ ভাৰতবৰ্ষতেই আৰু নিশা কটাব লাগিব লকআপত যদিহে আপুনি এইকেইটা নিয়ম নামানে নৱবৰ্ষক লৈ কঠোৰ হৈ পৰিছে অসম আৰক্ষী SOP জাৰি কৰা হৈছে নিশালৈ কঠোৰ SOP জাৰি কৰা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা নিয়ম ভংগ কৰিলেই লকআপত কটাব লাগিব আপুনি নিশা সুৰাপান কৰি গাড়ী চলালে আপোনাৰ বিপদ নিশ্চিত উৰে নিশা কটাব লাগিব লোকেল থানাৰ লকআপত আপুনি যদিহে সুৰাপান কৰে ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত ৰৈ আছে আৰক্ষী সুৰাপায়ীক সকিয়নি দি অসম আৰক্ষীয়ে জাননী জাৰি কৰিছে সুৰাপায়ীক নাকি লগাবলৈ এতিয়া আৰক্ষীৰ এই SOP জাৰি কেইবাটাও SOP দিয়া হৈছে নতুন বৰ্ষক লৈ আৰু নতুন বছৰ উদযাপনৰ নামত আপুনি এই নিয়ম ভংগ কৰিলেই আপোনাৰ বিপদ নিশ্চিত আৰু আনপিনে পলিউশন সাৰ্টিফিকেট নাথাকিলে নাপাব পেট্ৰল ডিজেল যান বাহনৰ বাবে দেশত বলবৎ কঠোৰ নিয়ম নতুন নিয়ম আহিছে যান বাহনৰ ক্ষেত্ৰত যান বাহনৰ বাবে ভাৰতত বলবৎ হৈছে কঠোৰ নিয়ম আপোনাৰ বাহনৰ পলিউশন সাৰ্টিফিকেট নাই নেকি তেন্তে আপুনি নাপাব পেট্ৰল আৰু ডিজেল বৈধ পলিউশন সাৰ্টিফিকেট নাথাকিলে এতিয়াৰে পৰা আপুনি পেট্ৰল পাম্পত গৈ পেট্ৰল নাইবা ডিজেল নাপাব প্ৰদূষণৰ প্ৰমাণপত্ৰ অবিহনে নাপাব ইন্ধন পেট্ৰল পাম্পত বৈধ পলিউশন সাৰ্টিফিকেট নথকা পুৰণি গাড়ী চলাচল বন্ধ কৰা হৈছে ৰাজধানী দিল্লীত আজিৰে পৰা বলবৎ হৈছে এই নতুন নিয়ম যান বাহনৰ ক্ষেত্ৰতো কেইবাটাও নতুন নিয়ম আহি আছে সমগ্ৰ ভাৰতবৰ্ষতেই আৰু নতুন বছৰ উপলক্ষে কেইবাটাও নতুন নিয়ম যান বাহনৰ ক্ষেত্ৰতো এতিয়া দেখিবলৈ পোৱা গৈছে এই SOP পলিউশন সাৰ্টিফিকেট থকাটো বাধ্যতামূলক কৰা হৈছে পলিউশন সাৰ্টিফিকেট নাথাকিলে আপুনি পেট্ৰল পাম্পত গৈ পেট্ৰল নাইবা ডিজেল নাপাব আৰু আনপিনে নৱবৰ্ষৰ প্ৰাকখনত ৰাজ্যৰ কৃষকসকললৈ বৃহৎ সুবিধা 2550 টকাকৈ প্ৰতি কুইণ্টেল ধান কিনিব ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে অধিক দামত কৃষকে বিক্ৰী কৰিব পাৰিব ধান আৰু সৰিহ ক্ৰয়ৰ কৰাৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ এইবাৰ 10 লাখ মেট্ৰিক টন ধান কিনিব ৰাজ্য চৰকাৰে কৃষকসকলৰ পৰা অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিহ ক্ৰয় কৰিব ৰাজ্য চৰকাৰে 2550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টেল সৰিহ 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে কৃষকসকলক সকাহ দিয়াৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে কৃষকসকলক দিছে সকাহ কৃষকক ভাল খবৰ দি এই মূল্যৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু আনপিনে আন এক বৃহৎ ঘোষণা কাইলৈ 1 জানুৱাৰী নতুন বছৰৰ প্ৰথম দিনটোত ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি হাজু কৰক নথিপত্ৰ কৰক আবেদন এই চৰকাৰী আঁচনিৰ বাবে বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই আঁচনি যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা কাইলৈ 1 জানুৱাৰী আৰু নতুন বছৰৰ প্ৰথম দিনটোতেই ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু মহিলাসকলক এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰেই সাজু কৰক আপোনাৰ নথিপত্ৰ ডকুমেণ্টছ ৰেডি কৰক কাইলৈ 1 জানুৱাৰী আৰু 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি ৰেচন কাৰ্ডক লৈও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে চাউলৰ দৰে বিনামূলীয়া হ'ব দাইল চেনি আৰু নিমখ এফালে 1 কিলোগ্ৰাম চাউলো কাটি ৰাখিব নোৱাৰিব ৰেচনৰ দোকানীয়ে চাউল কাটি ৰাখিলে লগে লগেই আপুনি দিব পাৰিব অভিযোগ চাউলৰ লগতে নিমখ দাইল চেনি লাভ কৰিব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু 6 দিনলৈ বন্ধ ঘোষণা কৰা হৈছে স্কুল
6 জানুৱাৰীলৈকে স্কুল বন্ধ ঘোষণা কৰা হৈছে প্ৰচণ্ড শীতৰ বাবে এই সিদ্ধান্ত প্ৰচণ্ড শীতৰ মাজতেই বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে জিলাই জিলাই বন্ধ কৰি দিয়া হৈছে শিক্ষা অনুষ্ঠান প্ৰচণ্ড শীতৰ বাবে এই পৰ্যন্ত দুখনকৈ জিলাত জাৰি কৰা হৈছে স্কুল বন্ধৰ নিৰ্দেশনা 7 দিনলৈ বন্ধ থাকিব সকলো স্কুল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা 6 জানুৱাৰীলৈকে বন্ধ থাকিব কামৰূপ মহানগৰ জিলাৰ স্কুলসমূহ শ্ৰীভূমিতো স্কুল বন্ধৰ ঘোষণা কৰিছে ৰাজ্যত প্ৰচণ্ড শীতৰ বাবে বিদ্যালয় পৰিদৰ্শকে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে